ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADRE 2.0 ইতিমধ্যে গ্ৰেজুৱেশ্যন আৰু গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰৰ এডমিট কাৰ্ড ৰিলিজ কৰি দিছে। ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে গ্ৰেড 3 ইতিমধ্যে যি 10+2 এক্সামটো 15 তাৰিখে হৈ গ'ল। তাত বহুতেই কৈছে যে কুৱেশ্যন পেপাৰ ইজি আহিছে, কিছুমানে ইজি টু মডাৰেট আহিছে, কিছুমানে কৈছে টাফ আহিছে। চ' আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ল সেইটো কমেণ্ট কৰিব নাপাহৰিব। চ' মই আৰু ইয়াৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ যিখিনি মেমৰি বেছ কুৱেশ্যনৰ এটা ভিডিঅ' মই আপোনালোকক অতি সোনকালে লৈ আনিম। বহুতে কুৱেশ্যন মনত ৰখাই অনাৰ পাছত হয়তো কৈছে মোক, চ' তাৰ এটা মই ভিডিঅ' বনাম বা কাট অফ কিমান যায় তাৰ ওপৰতো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' অতি সোনকালে দিবলৈ চেষ্টা কৰিম। চ' কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে যিটো 29 তাৰিখে যিটো এক্সাম হ'ব পেপাৰ 4ৰ কাৰণে, পেপাৰ 4 আৰু পেপাৰ 5ৰ কাৰণে দুখন আছে, একেলগে হয় একচুৱেলি পেপাৰ 4 আৰু পেপাৰ 5। চ' তাৰ কাৰণে এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাৰ পৰা গৈ এতিয়াই ডাউনলোড কৰক।